Good evening everyone, সব জয়েন হৈ লোৱা। আজি আমি চেপ্টাৰ 6 টো পঢ়িব গৈ আছো। গুড ইভিনিং সবকে। আমি 2 মিনিট ৰখি লওঁ, সব জয়েন হৈ লওক। মোৰ গাটো ভাল নহয়, এইটো কাৰণে মই অকমান লেট হৈ গৈছে। ৰখা, পিপিটিটো PDF কৰি আছো। গুড ইভিনিং। মেথছৰ ক্লাছ বহুত দিনৰ মূৰত হৈ আছে। আজি আমি চেপ্টাৰ 6 টো পঢ়িম। বেমাৰ হৈ আছে পুৰা। কাহ হ'ল, প্ৰথম চৰ্দি হ'ল, চৰ্দি জ্বৰ, তাৰপিছত কাহটো মানে হ'ল। কাইলৈ ভাল হ'ব লাগে। কালি কাহি কাহি মানে ৰাতি টোপনি অহা নাছিলে, সেইটো কাৰণে এতিয়া মাথা বিষ হৈ আছে। ঠিক আছে। মক টেষ্ট ৰিজাল্ট দিব। য়েছ, মক টেষ্টৰ ৰিজাল্টটো আছে আমাৰ দিবলৈ। আহা, ফাৰ্ষ্ট আমি মক টেষ্টৰ ৰিজাল্টটোৰ পৰাই ক্লাছটো আৰম্ভ কৰোঁ নেকি? নে মক টেষ্টৰ ৰিজাল্টটো বেলেগকৈ দি দিম দিয়া। ক্লাছত এনি টাইম যায়। PDF হোৱা নাই মোৰ PPTটো, ৰখাচোন। অথনিৰ পৰা চেষ্টা কৰি আছোঁ PPTটো মানে PDF হ'বলৈ, অথনিৰ পৰা হোৱা নাই। এক মিনিট। বাকী তোমালোকৰ স্কুল এতিয়া হয়তো আকৌ খুলি গ'ল। কেনেকুৱা, বহুত দিনৰ মূৰত স্কুল গৈ কেনেকুৱা লাগিছে? বহুত দিনৰ মূৰত চাগে স্কুল গৈছা চবে আগষ্টত। ভাল। আৰু মষ্ট প্ৰবেবলি মই এইটো সপ্তাহত চাগে ছায়েন্সৰ ক্লাছ নকৰি মেথছৰে কৰাই দিওঁ নেকি। কাৰণ মেথছটো অকণমান পিছ পৰি গ'ল ছায়েন্সতকৈ। আজি ফাৰ্ষ্ট স্কুল গ'লোঁ। পেপাৰ দিছে, কিমান পালা তাপচিনা? সুদক্ষিণা, মই ভুলতে একো নকৰাকৈ ছাবমিট কৰি দিলোঁ, চৰি। হ'ব। মই চবকে আনলিমিটেড এটেম্প কৰি দিম ৰিজাল্টটো দিয়াৰ পিছত। আকৌ তাৰপিছত নিজৰ পৰা প্ৰেক্টিচ কৰি থাকিব পাৰিবা তেতিয়া মানে। চিন্তা কৰিব নালাগে হা। বহুত দিনৰ মূৰত তোমালোকৰ লগত আহিছোঁ মেথছৰ ক্লাছত। মেথছৰ ক্লাছ কিমান দিন হোৱাই নাছিলে, হয়নে? আজি বহুত দিনৰ মূৰত মেথছৰ লাইভ ক্লাছ হৈছে। ৰেকৰ্ডেড ক্লাছ হৈ আছিলে আমাৰ। মেথছত 50 পাইছোঁ ইউনিট টেষ্টত। বঢ়িয়া ৰেকিব। 50 ভিতৰত 50 নেকি? বঢ়িয়া পাইছা যদি। সৌম্যদীপ মেথছত 46, ছায়েন্সত 48। বঢ়িয়া। এইকেইটা 50-50লে নিব লাগিব মাৰ্কছ, হে। HSLCত 100 আমি টাৰ্গেট কৰিব লাগিব। তাপচিনাৰ 40 পালে। একো নাই, নেক্সট এক্সামকেইটা ভালকৈ দিবা। নিকিতা মক টেষ্টত টাইমেই নাপালোঁ, গোটেইখিনি কৰিব, টাইম অভাৰ হৈ গ'ল। হ'ব, এনেকেই তোমালোকে শিকিবা, হয়নে নহয়? কাৰণ প্ৰেক্টিচ, সেইটো কাৰণে মই কম সময় দিছোঁ যাতে তোমালোকে প্ৰেক্টিচ কৰিব পাৰা। মই মক টেষ্টকেইটা আকৌ চবৰ কাৰণে আনলিমিটেড এভেইলেবল কৰি দিম। তোমালোকে আকৌ নিজৰ ফালৰ পৰা ইম্প্ৰুভ কৰি থাকিব পাৰিবা, কুৱেশ্যনখিনিও চাব পাৰিবা তেতিয়া। মেথছত 36 নিকিতা, আৰু অলপ ইম্প্ৰুভ কৰা আৰু ভাল হ'ব। পঢ়ি যোৱা ভালকৈ, ভালে যাব হা। এতিয়া মই ফাইনেলি PDF বনি গ'ল বহুত কষ্টৰ মূৰত। ৰখা, মেথছ ছায়েন্স হাফ ইয়াৰলিত 100 টাৰ্গেট কৰিছোঁ। য়েছ, হাফ ইয়াৰলিত 100 লাগিব। তোমালোকৰ হাফ ইয়াৰলি এক্সাম কেতিয়া আছে জানা নেকি? হাফ ইয়াৰলি কেতিয়া আছে? কোৱাচোন মোক। আৰু 2 মিনিট দিয়া, মই বস্তুটো লগ ইন কৰি আছোঁ, হৈ গ'ল আৰু। ফাৰ্ষ্ট আমি কিছুমান কনচেপ্ট বুজিব লাগিব। আমি ট্ৰাইংগল চেপ্টাৰটো পঢ়িব গৈ আছোঁ, কিছুমান বস্তু আমি জানিব লাগিব মানে। ছেপ্টেম্বৰ লাষ্টত দুৰ্গা পূজা। দুৰ্গা পূজাৰ আগত হ'ব নে পিছত হ'ব বা?
ঠিক আছে আমি চেপ্টাৰ 6টো আগষ্টতটো কমপ্লিট কৰি দিম তাৰপিছত 7টো কমপ্লিট কৰিব চেষ্টা কৰিম তেতিয়া ঠিক আছে আমি আহাচোন ষ্টাৰ্ট কৰোঁ 1 মিনিট আই হোপ সবেই দেখি আছা এতিয়া আমি কথা নকৈ ধুনীয়াকৈ অকণমান পঢ়িম অলপমান কথা পাতিলোঁ আমি সবেই আজি আৰু এতিয়া আমি অলপমান কনচেপ্ট শিকিম হা এতিয়া মই যিখিনি লিখিম সেইখিনিৰ নোটছ এভেইলেবল নাথাকে তোমালোকে মোৰ লগে লগেও লিখিব পাৰা বা ভিডিঅ'টো শেষ হোৱাৰ পিছত ৰেকৰ্ডিং ক্লাছৰ পৰা চাইও লিখিব পাৰিবা ঠিক আছে এতিয়া মই নিজৰ ফালৰ পৰা লিখি তোমালোকক কিছুমান বস্তু বুজাব গৈ আছোঁ আমি কি পঢ়িম ট্ৰায়েংগল অসমীয়াত কোৱা হয় ত্ৰিভুজ কিছুমান বস্তু তোমালোকে জানাই মই আকৌ এবাৰ কৈ দিছোঁ জাষ্ট চবৰ সুবিধাৰ কাৰণে যাতে তোমালোকৰ চব বস্তু ৰিভাইজ হৈ যায় কাৰণ আমি একদম বেছিকৰ পৰা পঢ়িম একো নাজানা ষ্টুডেণ্ট এজনেও যাতে চব কৰিব পাৰে হা ট্ৰায়েংগলৰ প্ৰথম কথা আমি কি জানো তিনিটা কোণৰ সমষ্টি তিনিটা কোণৰ চামেশ্যন কৰিলে 180 ডিগ্ৰী হয় অ'কে তাৰপিছত এটা পাইথাগোৰাছ থিয়ৰেম আছিলে হয়নে এ বি চি এইটো যদি ৰাইট এংগেল হয় তেনেহ'লে পাইথাগোৰাছ থিয়ৰেম এটা আছিলে পাইথাগোৰাছৰ উপপাদ্য এটা আছিলে আমি চব বস্তু ৰিভাইজ কৰি আছোঁ এতিয়া কি আছিলে লম্ব আৰু ভূমি মানে পাৰ্পেণ্ডিকুলাৰ আৰু বেছ এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ ইকুৱেল টু এ চি স্কুৱেৰ হয় ঠিক আছে তো এইটো বস্তু মনত ৰাখিবা অলপ টান লাগে চেপ্টাৰটো বাট চলি যায় মোৰো এই চেপ্টাৰটো কামোৰ পাওঁ মানে টান মানে কি এই চেপ্টাৰটো ন যোনে মেথছ ভালকৈ কৰে কামোৰ পায় মানে উপায় নাই আমিতো পঢ়িবই লাগিব হয় নে নহয় চোৱা আমি সেইটো কাৰণে সহজ ভাষাৰে চব বস্তু পঢ়িম এইটো পাইথাগোৰাছ এটা মই তোমালোকক মানে শ্বৰ্ট টিপছ এটা কৈ থওঁ জীৱনত মানে পিছলৈও মেথছ কৰিলে সদায় কামত আহিব হা মনত ৰাখিবা পাইথাগোৰাছৰ উপপাদ্যৰ এটা শ্বৰ্টকাট আছে এইটো হ'ল ভূমি লম্ব ভূমি আৰু এইটো অতিভুজ বুলি কোৱা হয় এইচ পি বি আমি ত্ৰিগোণমিতি চেপ্টাৰটো পঢ়িছোঁ কেইটামান স্পেচিফিক নাম্বাৰ আছে যিকেইটা পাইথাগোৰাছ ট্ৰায়াড বুলি কোৱা হয় তাৰমানে পি আৰু বি যদি 3 আৰু 4 হয় তেতিয়া এইচটো সদায় 5 পাবা তুমি কৰিও চাব পাৰা ছাইডত যদি নহয় চোৱা 3 স্কুৱেৰ প্লাছ 4 স্কুৱেৰ ইকুৱেল টু 5 স্কুৱেৰ হয়নে নহয় চোৱাচোন তুমি 9 আৰু 16 25 হয় সদায় ঠিক আছে এইকেইটা মানে তোমালোকৰ দৈনন্দিন কেতিয়াবা যেতিয়া অংক নকৰে একেটা কেতিয়াবা ইউজ হৈ থাকে তো এইটো মনত ৰাখি থবা 3 আৰু 4 যদি এফালে হয় এফালৰ এনচাৰ সদায় 5 ওলাব পাইথাগোৰাছ ট্ৰায়াড বুলি কয় ঠিক তেনেকৈ আৰু এটা আছে 6 আৰু 8 যদি হয় এফালে সদায় 10 ওলাব চাব পাৰা যদি নহয় 6 স্কুৱেৰ প্লাছ 8 স্কুৱেৰ মানে সদায় 100 হ'ব 10 স্কুৱেৰ আৰু এটা আছে 5 আৰু 12 কৰিলে সদায় এফালে 13 পাবা হয়নে নহয় চাওঁ আহাচোন 5 স্কুৱেৰ প্লাছ 12 স্কুৱেৰ তাৰমানে 25 প্লাছ 144 169 169টো কিহৰ স্কুৱেৰ 13 স্কুৱেৰ সেইটোৱে এইকেইটাক পাইথাগোৰাছ ট্ৰায়াড বুলি কোৱা হয় হা মনত ৰাখিবা নতুন কেইটামান কথা আই থিংক চবেই শিকিব পাৰিলা কেনেকুৱা লাগিল কোৱাচোন নতুন কথা শিকি এই তিনিটা মনত ৰাখিবা নতুন কথা এটা মই তোমালোকক আজি শিকাই দিলোঁ হয়নে কেনেকুৱা লাগিল কোৱা নতুন শ্বৰ্ট ট্ৰিকটো শিকি কোনোবাই হয়তো আগৰ পৰাই জানিব পাৰা কিন্তু যোনে নাজানা মই কৈ দিছোঁ আৰু ভাল লাগিলে গুড এতিয়া চোৱা এইটো বস্তু ইমানতে আমি সমাপ্ত কৰোঁ বেলেগ এটা আমি টপিকত যাওঁ এতিয়া আহা নেক্সট এটা বস্তু চাওঁ চবৰে কি ভাল লাগিলে বঢ়িয়া এনেকৈ আমি শ্বৰ্টকাট শিকি শিকি মেথছ কৰি কৰি গৈ থাকিম বেছি ইণ্টাৰেষ্টিং লাগি লাগি আমাৰ গৈ থাকিব পঢ়া শুনাটো সদায় কৰিয়ে থাকোঁ কিতাপখনৰ পৰা এক্সাম্পল কৰায়ে থাকিব পাৰিম এক্সাৰচাইজ আমি কৰিয়ে থাকোঁ এনেকৈ অলপ ইণ্টাৰেষ্টিং বনাওঁ মেথছটো তেতিয়াহে বেছি ভাল লাগিব এতিয়া আমি প্ৰথম কথা আৰু কেইটামান বস্তু আমি বেছিক শিকি লওঁ আহাচোন এটা যদি ত্ৰিভুজ থাকে তোমালোকৰ ওচৰত মই আঁকাত ইমান ভাল নহয় হা তো এ বি চি ঠিক আছে এতিয়া এই বাহুডাল যদি তুমি এফালে বহাই দিয়া এফালে চিধাকৈ বহাই দিছোঁ হা ধৰা ডি বিন্দুলৈ বহাই দিলোঁ
এ যোনটো কোণ হয় এই কোণটো কি হয় এংগেলটো এ বি ডি এইটোক কোৱা হয় ত্ৰিভুজৰ মানে বাহিৰৰ কোণটো that is equal to the sum of opposite interior angles মানে ইয়াৰ বিপৰীত সাইডত থকা দুটা অন্তৰ্বৰ্তী কোণৰ যোগফল মানে এটা বাহু যদি আমি বহাই দিওঁ সেই কোণটো ইকুৱেল টু কিমান হয় জানা নাই এইটো আৰু এইটো কোণৰ যোগফল তাৰ মানে বি এ ডি সৰি চি এইটো চি হে আছে বি এ চি প্লাছ আৰু এইটো কোণ মানে বি চি এ এইটো বস্তু মনত ৰাখিবা হা এইকেইটা বেছিক বস্তু তোমালোকে 9তো শিকিছা হয়তো বহুতে জানাও ট্ৰায়াঙ্গল চেপ্টাৰটো হয় বৃষ্টি অকণমান লেট হ'ল বুলি কৈছে একো নাই ট্ৰায়াঙ্গল চেপ্টাৰটো আমি বেছিকখিনি কৰি আছোঁ এতিয়া আমি চেপ্টাৰত যোৱাই নাই ঠিক আছে এইটো বস্তু আজি হ'ল নেক্সট আৰু কেইটামান বস্তু আমি এতিয়া জানিব লাগিব এটা আছে সৰ্বসম তাৰ মানে কি হয় কোনোবা ইংলিছ মিডিয়ামৰ আছে যদি ইংলিছত টাৰ্মটো কোৱা সৰ্বসম মানে কি ইংলিছত দুটা ত্ৰিভুজ সৰ্বসম হয় এ বি চি ডি ই এফ ঠিক আছে সৰ্বসম হয় ইংলিছৰ কোনোবা আছে যদি ইংলিছত কি বুলি কয় কোৱা তো সৰ্বসমটো কেনেকৈ লিখে জানানে ত্ৰিভুজ এ বি চি এফালে ত্ৰিভুজ ডি ই এফ সৰ্বসম মানে ইকুৱেল চাইন দিয়ে আৰু ওপৰত এনেকুৱা এডাল চাইন দিয়ে এইটোক সৰ্বসম বুলি কোৱা হয় ক্লাছ 9ৰ আমি আজি ৰিভাইজ কৰি আছো জাষ্ট ঠিক আছে এইটো কোৱা হয় সৰ্বসম মানে সকলো সমান তাৰ সকলো মানে প্ৰথম কথা অনুৰূপ কোণবোৰ সমান ঠিক আছে আৰু ছেকেণ্ড কথা ইয়াতে অকণমান তলত যাবলৈ দিগদাৰ হৈ ৰখা অনুৰূপ কোণবোৰ সমান এক মিনিট ছেকেণ্ড কথা কি তাৰ অনুৰূপ বাহুবোৰ সমান তেতিয়া তাক কি বুলি কোৱা হয় সৰ্বসম ঠিক আছে আই হোপ সবে বুজি পাইছা কনগ্ৰুৱেণ্ট য়েছ এতিয়া মোৰ মনত পৰিছে টাৰ্মটো ইংলিছত কোৱা হয় কনগ্ৰুৱেণ্ট হৈ গ'ল এতিয়া এটা কথা তোমালোকে মন কৰিবা তোমালোকৰ যেতিয়া এক্সামত এনেকৈ দিব ন এই বস্তুটোৱে দিলে এ বি চি বহুতে এইটো কিন্তু খেলি মেলি কৰে মই সেইটো কাৰণে কনচেপ্টটো আগতে শিকি ল'ব কৈ আছোঁ ডি ই এফ এতিয়া তোমালোকক অনুৰূপ কোনবিলাক সমান তুমি এতিয়া কি ভাবিবা এংগেল এটো ইকুৱেল টু এংগেল ডি নে এংগেল ই নে এংগেল এফ নে কি হ'ব তুমি ভাবি থাকিবা তো সেইটো কেনেকৈ কৰে জানানে অনুৰূপ বস্তুটো বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে অনুৰূপ মানে কি ইয়াত ফাৰ্ষ্টত যোনটো আছে এফালে ফাৰ্ষ্টত যোনটো আছে সেই দুটা সমান হ'ব মানে এংগেল এ ইকুৱেল টু এংগেল ডি হ'ব এংগেল এ ইকুৱেল টু যদি এংগেল ই লিখি দিয়া সেইটো ভুল হ'ব অনুৰূপ মানে এইটো আৰু এইটো কোণ সমান হ'ব ঠিক তেনেকৈ ইয়াত ছেকেণ্ডত বি আছে ইয়াত ছেকেণ্ডত ই আছে চ' এংগেল বি ইকুৱেল টু এংগেল ই সেইটো সমান হ'ব গোটেই আমাৰ যেতিয়া চেপ্টাৰটো পঢ়িম এইবিলাক বস্তু কিন্তু কামত আহিব ভালকৈ মনোযোগ দি চাবা ঠিক আছে তাৰপিছত আৰু এটা অনুৰূপ বাহুবিলাক সমান বুলি ক'লোঁ মই ডাঙৰকৈ লিখি দিছোঁ এ বি চি সৰ্বসম ডি ই এফ তো অনুৰূপ বাহুবিলাক যদি সমান হয় তাৰমানে মই যদি লওঁ কাৰোবাৰ কিবা ডাউট থাকিলে কৈ দিবা হা বহুত ভালদৰে বস্তুটো বুজি চাবা অনুৰূপ বাহু মানে ইয়াত এ বি আছে ইফালে ফাৰ্ষ্ট আৰু ছেকেণ্ড লেটাৰ এইফালে ফাৰ্ষ্ট আৰু ছেকেণ্ড লেটাৰ কি হ'ব ডি ই তেতিয়া এ বি ইকুৱেল টু ডি ডাইৰেক্ট লিখিব পাৰা ইয়াত বি চি আছে ফাৰ্ষ্ট ছেকেণ্ড আৰু থাৰ্ড লেটাৰ ইয়াতে ই এফ বি চি ইকুৱেল টু ই এফ আৰু এটা কি থাকিব ফাৰ্ষ্ট লেটাৰ থাৰ্ড লেটাৰ কি আছে এ চি ইকুৱেল টু এফালে ডি আৰু এফ মানে ডি এফ সেইটো হিচাপতহে মিলে ঠিক আছে গতিকে এই কনচেপ্টটো তোমালোকে মনত ৰাখিবা নেক্সট যদি আমি চাওঁ আৰু এটা বস্তু আছে সদৃশ ত্ৰিভুজ সদৃশ যাক কোৱা হয় চিমিলাৰ তাৰ মানে এটা ত্ৰিভুজ ল'লো ধৰা এইটো এ বি চি আৰু এটা ত্ৰিভুজ ল'লো ধৰা এইটো ডি ই এফ এতিয়া সদৃশ কেনেকৈ লিখে এংগেল এ ত্ৰিভুজ এ বি চি
সদৃশ ত্ৰিভুজ DEF ঠিক আছে তো তেনেকৈ সদৃশটো লিখে এতিয়া আমি কি কৰিম চোৱা আমি কি কৰিম সদৃশ হলে কি হয় সদৃশ হলে কাৰেস্পন্ডেন্স যোনটো এংগেল আছে সেইবিলাক সেম হয় এণ্ড বাহুবিলাক সমানুপাতিক হয় ইন সিমিলাৰ প্ৰপৰশ্যন ইংলিছত কোৱা হয় সিমিলাৰ প্ৰপৰশ্যন তাৰ মানে অসমীয়াত লিখিলে কি হয় অনুৰূপ কোণবোৰ সমান এইটো সৰ্বসম লগত একেই আছে আগৰ কণ্ডিশ্যনটোৰ লগত আগৰটোতো এইটো আছিলে ইয়াতো এইটো আছে ইয়াত জাষ্ট ছেকেণ্ড কণ্ডিশ্যনটো বেলেগ হৈ যায় অনুৰূপ বাহুবিলাক সমানুপাতিক আগৰটোত সমান আছিলে ইয়াত কি ক'লে সমানুপাতিক ইংলিছত ক'লে সিমিলাৰ প্ৰপৰশ্যন যিবিলাক ছাইড আছে এতিয়া সিমিলাৰ প্ৰপৰশ্যন মানে কি হয় অনুৰূপ কোণবোৰ সমান তাৰ মানে কি A ইকুৱেল টু এফালে D এংগল B ইকুৱেল টু এফালে E এংগল C ইকুৱেল টু এফালে F এইটোতো গম পালো সমানুপাতিক ক'লে তাৰ মানে আমি আৰু অকণমান যদি ডিটেইলছত সোমাই যাওঁ ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ DEF এনেকৈ লিখে অনুৰূপ বাহু মানে মই যদি এফালে AB লওঁ এফালে কি ল'ব লাগিব ফাৰ্ষ্ট আৰু ছেকেণ্ড DE মই যদি এফালে BC লওঁ এফালে কি ল'ব লাগিব EF ইকুৱেল হ'ব এইটো BC বাই EF চবৰে অনুপাত সমান ইকুৱেল টু এবাৰ ফাৰ্ষ্ট আৰু থাৰ্ডটো ল'লোঁ AC এবাৰ ফাৰ্ষ্ট আৰু থাৰ্ডটো ল'লোঁ DF সেইটোৱে হৈ গ'ল তোমালোকৰ সদৃশ ত্ৰিভুজ দুটা কণ্ডিশ্যন হৈ গ'ল ঠিক আছে এইটো কণ্ডিশ্যন কিন্তু তোমালোকৰ ইউজ হ'ব কাৰোবাৰ কিবা ডাউট মানে এইখিনি বস্তু তোমালোকে 9ত পাইছিলা চাগে হয়নে নহয় কোৱাচোন একবাৰ 9ত পাইছিলা নেকি নাইনত পাইছিলা নেকি কোৱা নাইনত পাইছা য়েছ কিন্তু এটা বস্তু বহুতে খেলি মেলি কৰে যিটো মই সৰু থাকোঁতে মোৰো খেলি মেলি লাগিছিলে এই অনুৰূপ বাহুটো উলিয়াটো খেলি মেলি লাগিছিলে হয়নে তোমালোকৰ অকণমান হ'লেও ক্লিয়াৰ হ'লনে ভালকৈ বুজা নাছিলে নাইনত ৰেকিবে য়েছ সেইটো কাৰণে মই ধুনীয়াকৈ আজি ফাৰ্ষ্ট ক্লাছ যিহেতু ইন্ট্ৰডাকশ্যন হয় ত্ৰিভুজ চেপ্টাৰটো বহুতে টান পায় মানে বহুতে টান পায় ঠিক আছে চ' সেইটো কাৰণে মই আজি এই যোনটো তোমালোকক এইখিনি দেখাইছোঁ সেইটো কাৰণে কাৰণ ত্ৰিভুজ চেপ্টাৰটো টান বহুতে পায় আমি বেছিকখিনি ক্লিয়াৰ কৰি গ'লেহে আমি কনচেপ্টখিনি ভালকৈ শিকিব পাৰিম গোটেইখিনি সময়দেৱে কৈছে খুব ভালদৰে বুজিলোঁ ভাল লাগে বাট অলপ টান লাগে য়েছ মই আছোঁ চিন্তা কৰিব নালাগে মই টান বস্তুটো তোমালোকক সহজ কৰি তুলিম মই যেতিয়া কাৰণ মই নিজে তোমালোকৰ জেগাত মানে মোক লৈ পেলাই চাওঁ মই যেতিয়া মেট্ৰিক দিছিলোঁ তেতিয়া মোৰো এইটো চেপ্টাৰ চবতকৈ টান লাগে মোৰ চবতকৈ বেছি চেপ্টাৰ টান লগাৰ ভিতৰত এইটো আছিলে আৰু মই যিমান ষ্টুডেণ্ট দেখিছোঁ সিহঁতৰো এইটো চেপ্টাৰে টান লাগে সেইটো কাৰণে মই অলপমান সহজকৈ তোমালোকক একদম আৰম্ভণিৰ পৰা লাগিলে টাইম যাওক আমাৰ হাতত টাইম আছে মই এইটো সপ্তাহ অকল মেথছৰ ক্লাছে কৰাই দিম লাগিলে ছায়েন্স নকৰাওঁ কিন্তু টাইম লওঁ এদিন দেৰিকৈ ক্লাছ শেষ হ'ব চিলেবাছ দুদিন দেৰিকৈ শেষ হ'ব কিন্তু এনেকুৱাকৈ পঢ়িম যাতে মেট্ৰিকলৈকে গোটেই লাইফলৈকে একো নাপাহৰোঁ আমি ঠিক আছে আৰু দুটামান এতিয়া মই তোমালোকক এক্সাম্পল কৰি পেলাই দেখাম এক মিনিট ৰখা গৰম পানী খাই থাকিব লগা হৈছে মানে এনেকুৱা কাহ হৈ গৈছে এই বেমাৰটো মানে মোৰ ভালেই নোহোৱা হ'ল এসপ্তাহ হ'ল এতিয়া চাওঁ আহা আৰু অলপ এতিয়া আমি আকৌ ভালকৈ চব বস্তু পঢ়িম এতিয়া আমি কিছুমান এক্সাম্পল কৰিম যোনবিলাক তোমালোকৰ নিজৰ টান লাগে কৰিব গ'লে ফুৰিব গৈ বেমাৰ হ'ল নেকি তাপচি নাই কৈছে ফুৰিব গৈ বেমাৰ হ'লো মেঘালয়ত সেই বহুত বৰষুণ দিছিলে 6.3লৈকে আহিব ন ৰাজদ্বীপ হয় চাগে দেই মই চিলেবাছটো চাবাচোন আমাৰ এপতে আছে মই পাহৰিছোঁ কোনটোলৈকে আহিব মই চাই পেলাই কৈ দিম দিয়া এতিয়া এটা বস্তু চাওঁ আহা চবেই যোনটো বস্তু খেলি মেলি কৰে আমি সেইটো চাম এটা ত্ৰিভুজ দিয়া আছে দুটা ABC আৰু এটা দিয়া আছে ধৰা এনেকুৱা এইটো ধৰা দিয়া আছে কি লিখোঁ PQR
ওকে তোমাক কুৱেশ্যনটোত এনেকৈ ক'লে এই চব মচি গ'ল ৰখা কুৱেশ্যনটোত তোমাক এনেকৈ ক'লে ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ কিউ পি আৰ এইটো দিয়া আছে এইটো ক'লে এতিয়া বহুত ষ্টুডেণ্টে কি কৰিব জানানে দুইটা ত্ৰিভুজ চাব তাৰপিছত কি কৰিব এংগল এ ইকুৱেল টু সদৃশ হ'লে কি হয় কণ্ডিশ্যন দুটাই কোণ এ ইকুৱেল টু কোণ পি কোণ বি ইকুৱেল টু কোণ কিউ ঠিক আছে এনেকৈ লিখি দিব কিন্তু এইটো কাৰেক্ট নে ভুল কোৱাচোন কাৰেক্ট ৰাইট অৰ ৰং এইটো ৰাইট অৰ ৰং এইটো বস্তু কোৱাচোন তোমালোকে মই যোনটো লিখিলোঁ ভুল নে শুদ্ধ ভুল হৈছে হয়নে মই যোনটো কনচেপ্ট তোমালোকক শিকাবলৈ চেষ্টা কৰি আছোঁ সেইটোৱে কনচেপ্ট চোৱা এনেকুৱা ক্ষেত্ৰত আমাৰ খেলি মেলি লাগি যায় মানে কি সদায় তুমি ত্ৰিভুজ দুটা নাচাবা যোনটো তোমাক দিয়া আছে সেইটোত চাবা অনুৰূপ কোনবিলাক সমান হয় বুলি কয় তাৰমানে ইয়াত এংগল এ আছে ইয়াত কি আছে ফাৰ্ষ্টত কিউ আছে তাৰমানে এংগল এ ইকুৱেল টু এংগল কিউ হ'ব বুজিলা মানে এইটো এংগল আৰু এইটো এংগল সমান হ'ব তাৰপিছত এংগল বি আছে এফালে এফালে পি আছে তো এংগল বি ইকুৱেল টু পি হ'ব এইটো এংগল আৰু এইটো এংগল সমান হ'ব ঠিক আছে আৰু এফালে চি আছে এফালে আৰ আছে এংগল চি ইকুৱেল টু এংগল আৰ হ'ব এইটো আৰু এইটো সমান হ'ব তেনেকৈ উলিয়াবা ছেকেণ্ড অনুৰূপ বাহুবিলাক সমানুপাতিক হয় তাৰমানে নৰ্মেলি চাব গ'লে তুমি যেতিয়া সদৃশ ত্ৰিভুজ কৰা এইটো আৰু এইটো সমান মানে ডিভাইড কৰা বাট ইয়াত সেইটো নহ'ব ইয়াত চাওঁ ফাৰ্ষ্ট আৰু ছেকেণ্ড ল'লোঁ এ বি ডিভাইডেড বাই এইফালে ফাৰ্ষ্ট ছেকেণ্ড লেটাৰ কি আছে কিউ পি মানে পি কিউ একেটাই কথা ইয়াত বাৰু এইটো মিলি গ'ল নেক্সট ছেকেণ্ড আৰু থাৰ্ড লেটাৰ ল'লোঁ বি চি এইফালে ছেকেণ্ড আৰু থাৰ্ড কিমান হ'ব পি আৰ এইটোতে তোমালোকে খেলি মেলি লগাই দিলা হয় এনেই আমি কি লিখিলোঁ হয় ইয়াত বি চি আছে এইফালে কিউ আৰ লিখিলোঁ হয় কিন্তু সেইটো নহয় দেখিলা ঠিক তেনেকৈ ফাৰ্ষ্ট আৰু থাৰ্ড লেটাৰ ল'লোঁ এ চি ইকুৱেল টু এইফালে কিউ আৰ এইটো হৈ গ'ল তো এনেকৈ কণ্ডিশ্যনকেইটা উলিয়াই ঠিক আছে আই হোপ চবে বুজি পাইছা ছেইম বস্তুটো মই এক মিনিট মই তোমালোকক দেখি আছা চবে এতিয়া ছেইম বস্তুটো মই আৰু অকণমান আৰু এবাৰ তোমালোকক বুজাবৰ বাবে মই অকণমান এবাৰ উল্টাই কনচেপ্টটো আনো এবাৰ লিখিব লাগিব আমি ধৰা এনেকৈ ক'লে এটা ত্ৰিভুজ আছে এ বি চি এটা ত্ৰিভুজ আছে এক্স ৱাই জেড ঠিক আছে চ' প্ৰথম আমাক গিভেন কি আছে এংগল এ ইকুৱেল টু এংগল জেড এংগল চি ইকুৱেল টু এংগল এক্স ঠিক আছে এটা কথা মন কৰিবা দুটা ত্ৰিভুজৰ যদি দুটা কোণ সমান হয় থাৰ্ডটো অট'মেটিক সমানেই হৈ যায় সেইটো মনত ৰাখিবা ঠিক আছে থাৰ্ডটো অট'মেটিক সমানেই হৈ যায় এতিয়া তোমাক মই কুৱেশ্যনটো তোমাক যদি সোধোঁ কোনটো কাৰেক্ট হ'ব অপশ্যন কম হা মই অপশ্যন এ ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ এক্স ৱাই জেড অপশ্যন বি ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ ৱাই এক্স জেড তাৰপিছত অপশ্যন চি ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ কি লিখোঁ আমি এবাৰ এক্স জেড ৱাই আৰু এটা লাষ্ট অপশ্যন মই কৈ আছোঁ ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ জেড ৱাই এক্স কোনটো কাৰেক্ট হ'ব অপশ্যন এ বি চি ডিৰ ভিতৰত মোক তোমালোকে কোৱা কোনটো কাৰেক্ট হ'ব ছাৰ এটা ট্ৰাইংগুলাৰ এংগলবিলাক ছেম নহ'লে কেনেকৈ কৰিব পাৰিম ন তেতিয়া অনুৰূপ বাহুবিলাক চাব লাগিব অপশ্যন ডি কৈছে চবেই চবৰে যদি অপশ্যন ডি হৈছে তো চবেই ভালদৰে বুজি পালে মানে বস্তুটো হয়নে অপশ্যন ডিয়ে হ'ব কেনেকৈ ইয়াত এ আৰু জেড সমান আছে তো এ আৰু জেড একেলগে আছে চি আৰু এক্স আছে তাৰমানে এইফালে চি এইফালে এক্স তো এইটো অপশ্যন কাৰেক্ট ঠিক আছে
সো আজি আমি ধুনীয়াকৈ বস্তুখিনি শিকিলো এতিয়া এতিয়া আমি অকমান এক্সাৰসাইজৰ কোৱেশ্চন দুটামান চাবলৈ যাওঁ বলা যিমানখিনি পাৰো আজি আমি বুজিলো এতিয়া আমি চেপ্টাৰটোৰ ভিতৰত এতিয়াহে সোমাম আমি এতিয়ালৈকে চেপ্টাৰটোৰ ভিতৰত সোমোৱা নাই তাৰ আগত আমি বহুত কথা জানিব লাগে যিখিনি তোমালোকে 9ত নুবুজাকে গুচি আহা আৰু সেইখিনি নুবুজিলে চেপ্টাৰটোৱে কৰিব নোৱাৰিবা ঠিক আছে 1 মিনিট দিয়া মই পিপিটিটো শ্বেয়াৰ কৰি লওঁ সো এতিয়া আমি ধুনীয়াকৈ চেপ্টাৰটোৰ ভিতৰত সোমাওঁ বলা এইটো চেপ্টাৰটো আমি ষ্টাৰ্ট কৰোঁ আই হোপ সবেই দেখি আছা 6.1 এক্সাৰসাইজ কি হ'ব ফাৰ্ষ্ট কুৱেশ্যনটো কি কৈছে চোৱা সকলোবোৰ বৃত্ত সমান নহয় কিন্তু দেখাত একেই হয় তাৰমানে এইটো সদৃশ হ'ব ঠিক আছে সিমিলাৰ নেক্সট কুৱেশ্যন সকলোবোৰ বৰ্গ কি হ'ব সব বৰ্গ দেখাত একেই হয়নে আৰু কোনবিলাকো একেই এইটো সব 90 ডিগ্ৰী হয় তো এইটো সদৃশ হ'ব সমান নহয় কেতিয়াও থাৰ্ডটো সকলোবোৰ ডেছ ত্ৰিভুজ সদৃশ সমদ্বিবাহু নে সমবাহু সকলোবোৰ সমবাহু ত্ৰিভুজ সদৃশ হ'ব কাৰণ এংগলবিলাক ছেম হ'ব ঠিক আছে ইকুইলেটাৰেল নেক্সট কুৱেশ্যনটো চোৱা সমসংখ্যক বাহু থকা বহুভুজ সদৃশ হ'ব যদিহে টু পলিগন অফ ছেম নাম্বাৰ অফ ছাইড আৰ চিমিলাৰ সদৃশ কেতিয়া হয় যেতিয়া অনুৰূপ কোণবিলাক কি হয় সমান হয় দুটা ত্ৰিভুজ কেতিয়া সদৃশ হয় অনুৰূপ কোণবিলাক সমান মানে কাৰেস্পণ্ডিং এংগলছ আৰ ইকুৱেল এণ্ড সিহঁতৰ অনুৰূপ বাহুবিলাক কি হয় সমানুপাতিক দেয়াৰ কাৰেস্পণ্ডিং ছাইডছ আৰ প্ৰপৰ্চনেল এইটো প্ৰপৰ্চনেল আহি এইকেইটা বহিব ঠিক আছে একেটা বস্তু তোমালোকেও জানা চবেই কুৱেশ্যনত লিখিছে বঢ়িয়া আমি এতিয়া নেক্সট বস্তুটো যাওঁ ষ্টেট ৱেডাৰ দিছ ফলোয়িং কোৱাড্ৰিলেটাৰেল আৰ চিমিলাৰ অৰ নট চিমিলাৰ চাবলৈ আমি কি কৰিম এংগল কেইটাটো নহয় একেই তো সেইটো কণ্ডিশ্যন গ'ল কাৰণ ইয়াত 90 ডিগ্ৰী ইয়াত 90 ডিগ্ৰীতকৈ বেলেগে হ'ব তেতিয়া আমি বাহুবিলাক চাম এতিয়া চোৱা 1.5 আছে 3 আছে 1.5 ডিভাইডেড বাই 3 কৰিলে কিমান হ'ব 1.5 তিনিক দুবাৰ যায় মানে হাফ ওলাব ইয়াতো 1.5 আছে ইয়াতো 3 আছে এইটোও ছেম হাফ ইয়াতো আছে হাফ ওলাব এইটোও আছে হাফ ওলাব তাৰ মানে দুইটা হেৰি কি হয় এছ পি কিউ লিখি দিবা ধুনীয়াকৈ জাষ্ট লিখি দিলে হ'ল দিছ কোৱাড্ৰিলেটাৰেল আৰ চিমিলাৰ মানে এই দুইটা বহুভুজ সদৃশ হয় তেনেকৈ লিখি দিলেই হ'ল ঠিক আছে দুইটা ত্ৰিভুজ সদৃশ হয় নেক্সট এটা ইম্পৰ্টেণ্ট উপপাদ্য হয় মনত ৰাখিবা এইটো তোমালোকৰ প্ৰুফ কৰিবও আহে এক্সামত আৰু অংকবিলাকতো এই উপপাদ্যটো ইউজ হ'ব কি উপপাদ্য যদি এডাল ৰেখা এতিয়া উপপাদ্যটোৰ নাম কি আছে হা এটা আছে থেলছৰ উপপাদ্য ইংলিছত কোৱা হয় ইংলিছৰ মোৰ নামটো ভুল হ'ব পাৰে একবাৰ চাই ল'বা হা এইটো থেলছ উপপাদ্য মানে থিয়ৰিম বুলি কয় বাইদেউ এনেকৈও কয় মৌলিক সমানুপাতিকতা ঠিক আছে এইটো ইংলিছত নামটো চাবা তোমালোকে মৌলিক সমানুপাতিকা আৰু থেলছ উপপাদ্য এই দুইটা বুলিয়ে কোৱা হয় এটা কথা মই তোমালোকক কৈ দিওঁ য়েছ 33 মিনিট এটা কথা মই কৈ দিওঁ যদি তোমালোকৰ কিবা অংকত এই উপপাদ্যটো ইউজ কৰিব লাগে হা ইমানটো মই লিখি নাথাকোঁ আৰু তোমালোকে মই ব্ৰেকেটত দি দিম তেতিয়া তোমালোকে কিন্তু বহীত লিখোঁতে পিছত গোটেই উপপাদ্যটো লিখিবা আৰু পৰীক্ষাটো ব্ৰেকেটত গোটেই উপপাদ্যটো লিখিবা টাইম যাওক কিন্তু গোটেই উপপাদ্যটো লিখিবা মই বাৰে বাৰে কৈ আছোঁ ঠিক আছে এতিয়া উপপাদ্যটো হয় কি আমি সেইটো চাব লাগিব
উপপাদ্যটো কি হয় চবে আই থিংক বুজি আছে কথাবিলাক ভালদৰে এতিয়া আমি উপপাদ্যটো ভালদৰে এবাৰ চাওঁ হাচোন যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টানা হয় এটা ট্ৰায়াঙ্গল আছে আমাৰ ওচৰত ABC কি কৈছে if a line is drawn parallel to one side of the triangle মানে এই বাহুটোৰ প্যাৰেলেলি এডাল ৰেখা টানিলো আমি ওকে DE to intersect the other two side মানে আন দুটা বাহুত দুটা নিৰ্দিষ্ট বিন্দুত ছেট কৰাকে আমি এডাল ৰেখা টানিলো এডালৰ প্যাৰেলেলি তেতিয়া কি কৈছে then the other two sides are divided in the same ratio মানে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব তাৰ মানে কি ক'লে এই দুটা বাহু সেম ৰেচিঅ'ত ভাগ হ'ব তাৰ মানে যদি DE প্যাৰেলেল BC হয় এটো ৰেখা আৰু এটো ৰেখা যদি প্যাৰেলেল হয় তেতিয়া কি হ'ব সেম ৰেচিঅ মানে AD by DB equal to AE by EC সেম ৰেচিঅ'ত ভাগ হ'ব আৰু সেইটোৱে আটাইতকৈ বিখ্যাত ত্ৰিভুজৰ উপপাদ্য থেলছৰ উপপাদ্য যোনটো ক্লাছ 10 ৰ কাৰণে আটাইতকৈ ইম্পৰ্টেন্ট আটাইতকৈ লাগতিয়াল yes basic proportionality theorem আটাইতকৈ ইম্পৰ্টেন্ট এইটোৱে ইয়াৰ আমি প্ৰুফ কিছুমান কৰিব লাগিব আমি কাইলে ক্লাছটোত ইয়াৰ প্ৰুফখিনি কৰিম আজি আমি ক্লাছটো ইমানত সমাপ্ত কৰিব লাগিব কাৰণ মোৰ অকমান কাহৰ কাৰণে মানে বেছিকে কথা ক'বলৈ মই দিগদাৰ হৈ থাকে পুৰা ঠিক হৈ লওঁ কাইলে ইয়াৰ প্ৰুফখিনি আমি কাইলৈৰ পৰা কৰিম আজি মই নোটছটো নিদিওঁ আজি একো লিখিব নালাগে তোমালোকে যিখিনি বুজিলা লিখি ল'বা এই গোটেই নোটছটো কাইলে মই এইটো ধুনীয়াকৈ PDF বনোৱা আছে কাইলে আমি এক্সাম্পললৈকে গোটেইখিনি শেষ কৰি দিম কাইলে আমি ইয়াৰ পিছৰখিনি কৰিম আৰু এইটো সপ্তাহ মই যিমান পাৰো মেথছৰ ক্লাছে ল'বলৈ চেষ্টা কৰিম ঠিক আছে বহুতে কৈছে এনসাৰ এইটো ফাৰ্ষ্ট ইউনিট টেষ্টত আহি গৈছে ন চবৰে মনত আছে বস্তুবিলাক আমি কাইলে ইয়াৰ পিছৰখিনি কৰিম আৰু মক টেষ্টৰ ৰিজাল্টটো মই অতি সোনকালে দি দিম মই ঠিক হৈ লওঁ এক্সট্ৰা ভিডিঅ'বিলাক তেতিয়া বনাই থাকিম এতিয়া পঢ়া যিখিনি সময় গাটো ভালে আছে পঢ়াখিনি কৰি থাকো মক টেষ্টৰ ৰিজাল্ট দি থাকিম চিন্তা কৰিব নালাগে তো টিল দেন বাই বাই চবকে ভালকে পঢ়িবা আমি কাইলৈৰ পৰা আৰু অলপ দীঘলীয়া ক্লাছ কৰিম